শোণিতপুৰ জিলাৰ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত অবাধ বেদখলৰ প্ৰসংগ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ স্থিতিক আদৰণি স্থানীয় দল সংগঠনৰ স্থানীয় লোকৰ দাবী অৰণ্য সংৰক্ষণৰ বাবে গছ ৰোপণৰ নামত ৰাজকোষৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাই কেৱল গছ কটা বন্ধ কৰিলেই সংৰক্ষিত হ'ব সোণাইৰূপাই অভয়াৰণ্য কেৱল ভোটৰ স্বাৰ্থত বিজেপি চৰকাৰে বন ধ্বংস কৰি তাত জনাঞ্চল গঢ়ি তুলিছে আনহাতে চৰকাৰে গছ পুলি ল'বলৈ টকা 10,000 দিছে আমি অনুৰোধ জনাইছো গছ ৰুব নালাগে গছ কাটাটো বন্ধ কৰক বনাঞ্চল নিজেই হ'ব উল্লেখ্য সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ধ্বংস কাৰ্যক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যিসকল বন বিষয়াৰ ছত্ৰছায়াত অৰণ্যখন ধ্বংস হ'ল সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশ দিছে ন্যায়াধিকৰণে উল্লেখ্য বিগত 10 বছৰত সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অধিক ধ্বংসৰ মুখলৈ গতি কৰিলে নাম উচ্চাৰণ নকৰিলেও ইয়াৰ বাবে মূলতঃ বৰ্তমানৰ মন্ত্ৰী অশোক সিংহলক পোনপটীয়াকৈ জগৰীয়া কৰিছে স্থানীয় সচেতন নাগৰিকে শোণিতপুৰ জিলাত বিশেষকৈ বাটাচীপুৰ আৰু সোণাইৰূপাই অভয়াৰণ্য এগৰাকী অনা অসমীয়া বিধায়ক তেখেতে মাত্ৰ ভোটৰ স্বাৰ্থত তাত কাক ক'ৰ পৰা আনি বহুৱাইছে সেয়া কিন্তু লক্ষ্যৰ বিষয় বনাঞ্চল শেষ কৰি তাত জনাঞ্চল আৰু ভোট বেংক গঢ়িছে এতিয়া সমষ্টিবোৰ সলনি কৰি নিজাভাৱে জিতাৰ অংকত তেওঁলোকে বনসমূহ ধ্বংস কৰি তাত ব্যক্তিসকলক বহুৱাই ভোট বেংকৰ সৃষ্টি কৰিছে যোৱা 22 জানুৱাৰীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিছিল শুনানিৰ সময়ত সংৰক্ষণক লৈ চৰকাৰৰ আওকনীয়া মনোভাৱৰ বাবে খৰ্গহস্ত হৈ পৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ স্পষ্ট মত এনেদৰে থাকিলে 70 বছৰতো সংৰক্ষণ নহ'ব সোণাইৰূপাই অভয়াৰণ্য এনজিটিৰ এই স্থিতিক ধন্যবাদ স্থানীয় সংগঠনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপুনি উত্তৰ ফালে চাই যিসমূহ বনাঞ্চল আছে সেই বনাঞ্চলসমূহত কিন্তু আজি অবৈধভাৱে বেদখল কৰি ৰাখিছে আৰু তাত আপোনাৰ চৰকাৰী স্কুল হৈছে লাইন দিছে বিদ্যালয় হৈছে হেজাৰ মানে বিঘা লাখ বিঘা যি বনাঞ্চল আছিল ইয়াত কাটি তহিলং কৰি দিছে ধ্বংস কৰি দিছে ইয়াৰ কাৰণ কিন্তু একমাত্ৰ চৰকাৰ জগৰীয়া উল্লেখ্য বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বেদখলৰ বাবে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে স্থানীয় আদিবাসী লোকসকল অৰণ্য সংকুচিত হৈ অহাৰ বাবে হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে অঞ্চলটোত বিভিন্ন সরকারি অনুষ্ঠান প্রতিষ্ঠান এই বিজেপি সরকারে মানে ইতিমধ্যে বনাবলৈ আরম্ভ কৰিছে আমি আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো কাৰণ ইতিমধ্যে আমি গম পাইছো কেইবাৰ দিন আগতে চাৰিদুৱাৰ অঞ্চলত আমাৰ আদিবাসী জনগোষ্ঠীৰ কেইবাজনো মানুহ এই হাতীয়ে ঠাই নোপোৱা কাৰণে আমাৰ আদিবাসী জনগোষ্ঠীৰ যি ৰেভিনিউ ভিলেজ আছে বসবাস কৰা মানুহবিলাকৰ লগত এতিয়া হাতীৰ আৰু মানুহ সংঘাত আমাৰ শোণিতপুৰ জিলাত বাঢ়িছে তেজপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিনিময়ৰ সৈতে অৰ্ণৱ নাথ আৰু গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম